जी राजपथ इनकलाब जिंदाबाद जिंदाबाद सरकार हाय हाय सरकार हाय हाय गृहकाजी राजपथ गृहकाजी राजपथ गृहकाजी राजपथ माटी आमाक লাগিব जी राजपथ जी राजपथ माटी आमाक লাগিব আমার মাটি আমাক লাগিব सरकार हाय हाय सरकार ले ले বছৰ ধৰি কৃষকে খেতি কৰি আছে। আজি জয়ন্ত মাল্লা ডাঙৰীয়া বা মুখ্যমন্ত্ৰী মহোদয় এইটো আমি অনুৰোধ কৰিছোঁ আমাৰ 200-300 বছৰীয়া খেতিৰ কৃষক খেতিৰ ওপৰত এই নাৰ্ছিং হোম নকৰি আমাৰ দুটা চৰকাৰীভাৱে ডাঙৰ পুখুৰী আছে, বৰামবৈ পুখুৰী আছে আৰু এটা বৰ পুখুৰী আছে। এইটোত 40 বিঘা মাটি আছে, সেইটোত 80 বিঘা মাটি আছে। তাত কৰিলে আমাৰ কোনো অজাৰ আপত্তি নাই। ইয়াতে এটা 2-4টা ইয়াৰে স্থানীয় ব্যক্তি নাই, বেলেগ ঠিকা ৰাখাত এই অঞ্চলত ৰিজাৰ্ভ মাটি বুলি কৈ তেখেতসকলে যিটো এটা আক্ৰমণ কৰিব ইচ্ছা কৰিছে, এই কৃষকে কি কৰিব? এইখিনিতো থৈ লোৱা মানুহ, এইখিনিক মাৰি পেলাই নাৰ্ছিং হোম কৰিলে চৰকাৰে কেনে ভাল হ'ব নেকি? গতিকে অনুৰোধ কৰিছোঁ যে যদি নাৰ্ছিং হোমখন আমাক লাগে, আমাৰ 80 বিঘা মাটি বৰম্বৈ পুখুৰী এটা আছে পৰি আছে, আৰু ইয়াৰে আমাৰ শিলবটাবৰীৰ পূব আৰু দক্ষিণ কোণা দি 40 বিঘা মাটি পুখুৰী এটা আজিও পৰা পুখুৰী পৰি আছে। তাত কৰিলে আমি সকলো ৰাইজে আহ্বান জনাইছোঁ, তাতে কৰিলে পুনৰ মই সদৌ অসমবাসীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি মহাপুৰুষ গুৰুজনাৰ জন্মতিথিত আমি প্ৰণিপাত বিচাৰিছোঁ। এনে এটা শুভক্ষণত আজি গুৱাগুচি ইয়াৰ আশে পাশে থকা যিসকল খাটি খোৱা কৃষক আছে, এই কৃষকসকলে আজি ৰাজপথত থিয় হ'ব লগা হৈছে। কথা হ'ল কি, আপোনালোকে দেখিছে, দেখুৱাই দিয়ক এইখন খেতিপথাৰ। গতিকে ইয়াত আজিৰ পৰা 200 বছৰ ধৰি ইয়াত আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কসকলে কৃষি কৰ্ম কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দি আছে। আজি যদি ইয়াত নাৰ্ছিং কলেজ প্ৰতিষ্ঠা কৰে, এই 200 বা 250টা পৰিয়ালৰ পথৰ ভিকৌ হ'ব। গতিকে আমি নাৰ্ছিং হোম খোলাত আমাৰ কোনো আপত্তি নাই, আমি ৱেলকাম জনাইছোঁ। কিন্তু নাৰ্ছিং হোম খোলাৰ বাবে ইয়াত আৰু বিভিন্ন স্থানত জাগা আছে। আমাৰ শিলপুটাবৰী মেডিকেল কেম্পাছ আছে, তাতে 12-14 বিঘা মাটি এনেই পৰি আছে। আমাৰ বাওঁফালে বৰপুখুৰী আছে, 25-30 বিঘা মাটি এনেই পৰি আছে। গতিকে আমাক এনেকুৱা উন্নয়ন নালাগে যে কৃষক ৰাইজক পথৰ ভিকৌ কৰি তাৰমানে নাৰ্ছিং কলেজৰ আমাৰ দৰকাৰ নাই। কিন্তু আমি এটা জানো যে আমাৰ অঞ্চলত যদি নাৰ্ছিং কলেজ হয়, তেতিয়াহ'লে আমি নিশ্চয় উপকৃত হ'ম বা আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত অধ্যয়ন কৰিব পাৰিব। কিন্তু কৃষি কৰ্ম বা কৃষিভূমি ধ্বংস কৰি আমাক তেনেকুৱা নালাগে। ইয়াৰ আগতে এটা ধন্যবাদ সূচক ৰেলী হৈছিল, কিন্তু সেই ৰেলীত যিকেইজনে বাইট দিছে আমি চাইছোঁ, এই অঞ্চলৰ বা গুৱাগুচিৰ আশে পাশে থকা অঞ্চলৰ মানুহ নহয়, বা তেখেতসকলৰ কোনো ইয়াত এক কথা মাতিও নাই। তেখেতসকলৰ উদ্দেশ্য এটাই, ইয়াত নাৰ্ছিং কলেজ কৰিব, তেওঁলোকে ঠিকা কৰিব, ধন ঘটিব। কিন্তু আমি ইয়াত আজি ৰাজপথত থিয় হৈছোঁ মই কেৱল খেতিয়কসকলৰ ৰক্ষাৰ বাবেহে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰতাৰে, বিশেষকৈ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাদেৱক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে কৃষিভূমি বিনষ্ট কৰি বা কৃষি পথাৰ ধ্বংস কৰি তেখেতসকলে যাতে ইয়াত নাৰ্ছিং কলেজ প্ৰতিষ্ঠা নকৰে, তাৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।